এবাৰ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে যে ডিব্ৰুগড়লৈ যদি যায় উৰাজাহাজত নহয় ৰাজপথেৰে যাওক ৰাজপথেৰে গৈ ডিব্ৰুগড় পাওক আৰু ডিব্ৰুগড়লৈ যাওঁতে এই বাটপথ কিমান জৰাজীৰ্ণ সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়াহে গম পাব এনেদৰে গৌৰৱ গগৈ প্ৰত্যাহ্বান জনাইছে উৰাজাহাজত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়লৈ যোৱাৰ পৰিৱৰ্তে ৰাজপথেৰে ডিব্ৰুগড়লৈ যাওক এই প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈ উল্লেখ হৈছে গৌৰৱ গগৈ এই প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বাটপথ ভাল কৰিবলৈ বাটপথ জৰাজীৰ্ণ ভাল বাটপথ বৰ্তমান সময়ত ভাল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনাইছে আৰু গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই সেয়া এটা ডাঙৰ বিষয় কিয়নো বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে কোৱা সেই বক্তব্যৰ পিছত ৰাজপথেৰে ডিব্ৰুগড়লৈ প্ৰতিবাৰে যাব পাৰিবনে নাই আৰু ৰাজপথ জৰাজীৰ্ণ হয়নে নাই সেয়া গম পাব তেতিয়া হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত ডিমৌৰকে আদি কৰি বিভিন্ন প্ৰান্তত কেনেদৰে জৰাজীৰ্ণ বাটপথ সেই বাটপথ কেতিয়া উন্নীত হ'ব কেতিয়া ভাল হ'ব সেই বাটপথ কেতিয়া সুচল হ'ব গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিব বিচাৰিছে সংবাদ মাধ্যমৰ জৰিয়তে আজি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে প্ৰত্যাহ্বান জনাইছে শুনাব বিচাৰিছো এই মুহূৰ্তত যে তেওঁ প্ৰত্যেক মাহ ডিব্ৰুগড়লৈ আহিব মই এই কথাটো স্বাগতম জনাইছো মোৰ মাত্ৰ এটাহে অনুৰোধ যে যেতিয়া তেওঁ ডিব্ৰুগড়লৈ আহে তেওঁ এটা হাৱাই জাহাজ লৈ নহয় তেওঁ ৰাস্তা দি আহে তেতিয়াহে গৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড় যাওঁতে ৰাস্তা ঘাইপথৰ কি অৱস্থা গম পাব যোৰহাটৰ পৰা ডিব্ৰুগড় যাওঁতে কি অৱস্থা মানুহৰ যে কেনেদৰে তেওঁলোকৰ অসুবিধা হয় তাৰ বাবে তেওঁলোকে গম পাব আৰু তাৰ পিছত মই তেখেতক অনুৰোধ জনাম কি যদি তেওঁলোকৰ ইচ্ছা যে ৰাতিপুৱা তেওঁ ৰাস্তাৰে আহিলে কঁকালত অলপ বিষাইছে আৰু গধূলি তেওঁ ফ্লাইট লৈ তেওঁ গুৱাহাটীলৈ যাবলৈ বিচাৰে তেতিয়া গম পাব সন্ধিয়া সময়ত ডিব্ৰুগড়ৰ পৰা কোনো ফ্লাইট নাযায় তেতিয়া নিশ্চয় নিজৰ সুবিধাৰ বাবে তেওঁ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি সন্ধিয়া যোৱা এটা ফ্লাইট তেওঁলোকে ব্যৱস্থা কৰিব পিছত ক্ৰেডিট তেওঁলোকেহে লওক মোৰ আপত্তি নাই তেওঁলোকে ক্ৰেডিট লওক 1.5 বছৰ আছে যিমান ক্ৰেডিট ল'ব লাগে ক্ৰেডিট লৈ থাকক কিন্তু ৰাইজৰ কামখিনি কৰি যাওক তো আহক আৰু আহি আমাৰ এই ঘাইপথৰ কামখিনি ঠিক কৰক আৰু লগতে গধূলি তেওঁ ফ্লাইটৰ কামখিনি কৰক যে তেওঁ প্ৰত্যেক মাহ ডিব্ৰুগড়লৈ আহিব মই এই কথাটো স্বাগতম জনাইছো মোৰ মাত্ৰ এটাহে অনুৰোধ যে যেতিয়া তেওঁ ডিব্ৰুগড়লৈ আহে তেওঁ এটা হাৱাই জাহাজ লৈ নহয় তেওঁ ৰাস্তা দি আহে তেতিয়াহে গৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড় যাওঁতে ৰাস্তা ঘাইপথৰ কি অৱস্থা গম পাব যোৰহাটৰ পৰা ডিব্ৰুগড় যাওঁতে কি অৱস্থা মানুহৰ যে কেনেদৰে তেওঁলোকৰ অসুবিধা হয় তাৰ বাবে তেওঁলোকে গম পাব আৰু তাৰ পিছত মই তেখেতক অনুৰোধ জনাম কি যদি তেওঁলোকৰ ইচ্ছা যে ৰাতিপুৱা তেওঁ ৰাস্তাৰে আহিলে কঁকালত অলপ বিষাইছে আৰু গধূলি তেওঁ ফ্লাইট লৈ তেওঁ গুৱাহাটীলৈ যাবলৈ বিচাৰে তেতিয়া গম পাব সন্ধিয়া সময়ত ডিব্ৰুগড়ৰ পৰা কোনো ফ্লাইট নাযায় তেতিয়া নিশ্চয় নিজৰ সুবিধাৰ বাবে তেওঁ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি সন্ধিয়া যোৱা এটা ফ্লাইট তেওঁলোকে ব্যৱস্থা কৰিব পিছত ক্ৰেডিট তেওঁলোকেহে লওক মোৰ আপত্তি নাই তেওঁলোকে ক্ৰেডিট লওক 1.5 বছৰ আছে যিমান ক্ৰেডিট ল'ব লাগে ক্ৰেডিট লৈ থাকক কিন্তু ৰাইজৰ কামখিনি কৰি যাওক তো আহক আৰু আহি আমাৰ এই ঘাইপথৰ কামখিনি ঠিক কৰক আৰু লগতে গধূলি তেওঁ ফ্লাইটৰ কামখিনি কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে